ফুলাম গামোচাৰে আদৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ উদ্বোধক মৰমৰ যতীন বৰা আজি ৱৰ্ল্ড থিয়েটাৰ ডে উপলক্ষে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি দেৰগাঁৱত বাটৰ নাট কৰিছে, যি দুটা ছাবজেক্ট লৈ কৈছে সঁচাই প্ৰশংসনীয়। মই বিশেষকৈ আপ্লুত হৈছোঁ, প্ৰত্যেকজন শিশু শিল্পী ইমান সুন্দৰ অভিনয় কৰিছে। অভিনেতা অভিনেত্ৰীক ধন্যবাদ জনাইছোঁ, বিশেষকৈ সীমান্ত ফুকনক মই ধন্যবাদ জনাইছোঁ। এই ধৰণৰ এটা নাটকৰ পৰিৱেশ যি দেৰগাঁৱত গঢ়ি তুলিছে আৰু ইয়াৰ পৰাই বহুত অভিনেতা অভিনেত্ৰী ওলাইছে, অসমীয়া ছবি বা চিৰিয়েলত অভিনয় কৰিছে। আৰু এই ধৰণৰ প্ৰচেষ্টা মই ভাবোঁ উঠি অহা প্ৰজন্মক আমাৰ সময়ত আমি যেতিয়া প্ৰথম অভিনয় কৰিবলৈ আহিছোঁ এনেকুৱা ধৰণৰ সুবিধা পোৱা নাছিলোঁ, কিন্তু সীমান্ত ফুকনৰ যিটো প্ৰচেষ্টা সেইটো সঁচাই শলাগিবলগীয়া আৰু গৌৰৱ অনুভৱ কৰিছোঁ আজি নাটকত উপস্থিত হৈ। আৰু ৱৰ্ল্ড থিয়েটাৰ ডে উপলক্ষে সমূহ নাটকৰ লগত জড়িত শিল্পী কলাকুশলী আপোনালোকৰ চেনেলৰ জৰিয়তে আন্তৰিক শুভেচ্ছা। নাটক আজি মই অলপ আগত ক'লোঁ, মই বাটৰ নাট ময়ো কৰিছোঁ। আমি ষ্ট্ৰীট প্লে, আমি ছফদৰ হাছমিৰ তেখেতৰ নাটক কৰিছোঁ। আৰু অভিনয় মোক যদি সোধা হয় মই প্ৰথম কথা ক'ব লাগিব, মই থিয়েটাৰৰ অভিনেতা বুলি নিজকে কৈ খুব ভাল পাওঁ। ছবি কৰিছোঁ, 60খনৰ ওপৰত চিনেমাত কৰিছোঁ। আৰু অভিনয় কৰি যদি ভাল লাগে মই থিয়েটাৰৰ অভিনয়টো ক'ব লাগিব। আৰু মই নিজৰ কথা বিশেষ নকওঁ, কিন্তু মই আজি অভিনেতা অভিনেত্ৰীসকলক আপোনালোকে তেওঁলোকৰ অভিনয়টো নিজে প্ৰত্যক্ষ কৰিছে, কি সুন্দৰ অভিনয় কৰিছে আৰু ধন্যবাদ জনাইছোঁ। আচলতে মই আধৰুৱা ছবি দুখনমান আছে, সেই ছবি দুখন মই শেষ কৰিম আৰু নিজৰ প্ৰডাকশ্যনত। সেই ছবি কাম যদি ককা দেউতা নাতি আৰু হাতী চিকুৱেল হ'ব সেইখনত আছে। আৰু অগ্নিবাণ বুলি এখন ছবি
মানে আমাৰ শৈলেন শৰ্মাৰ প্ৰযোজনাত আৰু মিন্ময় শইকীয়াৰ পৰিচালনাত অগ্নিবাণ আছে, ককা দেউতা নাতি ইয়াতে আছে আৰু নিজৰ ছবি এখন প্লেন কৰিছোঁ, কি হয় নাজানো, কিন্তু চেষ্টা কৰিম ভাল ভাল কাম আপোনালোকক চাওক। মই 2টা দিন ইনজেকশ্যন লৈ পেলাই অভিনয় কৰি আছোঁ, কিন্তু মই অনুভৱ কৰা নাই যে মই গা বেয়া বুলি। দৰ্শকসকলে ইমান সঁহাৰি পাইছোঁ আৰু মই সেই সাহসটো লৈ মই কাম কৰিছোঁ আৰু যথেষ্ট সঁহাৰি আপোনালোকে নিজে দেখিছে। যোৱা 2টা দিন যথেষ্ট দৰ্শকৰ সঁহাৰি পাইছোঁ দেৰগাঁও, আৰু এনেকৈ আৰু আমাৰ আৰু 4 নে 5টামান পেণ্ডেল আছে আৰু সেইটো শেষ কৰিম। মই ছবিত অভিনয় কৰিম। 26ৰ পৰা মই আকৌ ভাইভামান থিয়েটাৰত কণ্টিনিউ কৰিম। নমস্কাৰ, মই সীমান্ত ফুকন, নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সঞ্চালক। আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে 2006 চনৰ পৰা নাটকৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। গতিকে এইবাৰ বিশ্ব নাট্য দিৱস উপলক্ষে, আজি বিশ্ব নাট্য দিৱস উপলক্ষে আমি 2খনি বাটৰ নাটক, সামাজিক সজাগতাৰ ওপৰত আমি 2খনি বাটৰ নাটক কৰিলোঁ আমাৰ পৰিচালনাৰে। প্ৰথমখনিৰ নাটক আমাৰ নিম্ন শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা মোবাইল এডিকশ্যনৰ ওপৰত, মোবাইল ভাইৰাছ, নাটকখন ৰচনা কৰিছে জ্যোতিপ্ৰসাদ ভূঞাই। আৰু দ্বিতীয়খনি নাটক গোলকীয় উষ্ণতাৰ ওপৰত দীপক কুমাৰ কলিতা ৰচিত পৃথিৱীৰ অসুখ। এই নাটক 2খনিৰ জৰিয়তে আমি অকল মঞ্চত নাটক কৰি থাকিলে নহ'ব, আমি মানুহৰ কাষ চাপিব লাগিব। কেৱল নাটক মনোৰঞ্জনৰ মাধ্যম নহয়, নাটক এক গণমাধ্যম। গতিকে নাটকক আমি মানুহৰ ওচৰলৈ চপাই আনিব লাগিব। চপাই নিবৰ বাবে আমি এনেকুৱা ধৰণৰ পদক্ষেপ আগতেও লৈছোঁ। আগতে আমি এখন ফাকুৱাৰ দিনাখন আমি ৰং বুলি এখন নাটক কৰিছিলোঁ, পৰিৱেশ প্ৰযোজনা, আমাৰ শ্ৰদ্ধাৰ এজন শিক্ষাগুৰুৰ চোতালত। তাৰ পূৰ্বেও আমি বহুত তেনেধৰণে বাটৰ নাটক, ইয়াৰ পূৰ্বে কাকতি ফৰিং বুলি আমি এখন বাটৰ নাটক কৰিছিলোঁ। এই বাটৰ নাটক 2খন আজি আমি কৰিবলৈ পাই সৌভাগ্যৱান যে আজি এই বিশ্ব নাট্য দিৱসৰ দিনাখনেই আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি 2খন নাটক সম্পূৰ্ণৰূপে উপভোগ কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলে। তাৰ বাবে আমি যতীনক ধন্যবাদ জনাইছোঁ। আৰু আমাক এই সুবিধাখিনি দিয়াৰ বাবে দেৰগাঁৱৰ পুলিচ প্ৰশাসনকে আৰম্ভ কৰি ইয়াৰ সমূহ ৰাইজ আৰু সমূহ সাংবাদিক বন্ধু সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।